আজি শুনিলোঁ যে 2 বজাৰ 2:30 বজাৰ ভিতৰতে আমাৰ ইউকো বেংকৰ যেটো কাছাৰীপাৰা ব্ৰাঞ্চটো এটো চুৰি হোৱা বুলি শুনিলোঁ। তো পিছত মই ফোন কৰিছিলোঁ ষ্টাফক, ষ্টাফ ফোন উঠোৱা নাই। সেইকাৰণে পিছত মই আহিলোঁ গম পালোঁ যে এইটো বেংকটো চুৰি হৈছে। এতিয়া আমাৰ পুলিচে তদন্ত কৰি আছে আৰু আমাৰ এছপি ছাৰো আহি আছে আৰু আমাৰ ওপৰৰ বিষয়ববীয়া সব আহি আছে, ডিএছপি ছাৰো আহিছে। এতিয়া কি হয় তাৰ পিছতহে গম পাম যে কি কৰিম। এই লগভগ 12 লাখ টকাৰ নিচিনা হ'ব। এই ইয়াতে মই মানকাছৰ মই বাজাৰ প্ৰেচিডেণ্টৰ অভিভাৱক হওঁ। নাই এতিয়ালৈকে কিবা হুলস্থুল এইটো শুনা পোৱা নাই। এতিয়া ভিতৰত ইনভেষ্টিগেশ্যন চলি আছে। এইটো মই শুনিছোঁ খালি লাঞ্চত গোটেইবিলাক খাব গৈছিল, পিছত CCTVটো অফ আছিল বুলি শুনিলোঁ। তালা কাটি মানে পইচাবিলাক কৰিছে। পুলিচে তদন্ত কৰি আছে। এইটো আমাৰ নিয়াৰ LPG আছে যেটো আমাৰ পঞ্চায়ত আপোনাৰ জৈন মন্দিৰ যিটো আছে, জৈন মন্দিৰৰ সন্মুখত এইটো পঞ্চায়ত অফিচটো ক্ৰছ কৰি আহিলে বাৰু এইটো ব্ৰাঞ্চ শাখাটো পাব ইউকো বেংকৰ। ৰাস্তা আছে এইটো আমাৰ মেইন ৰাস্তাই হয় এইটো। 24 ঘণ্টাই পাব এইটো ইয়াতে। এতিয়াতো গম পোৱা নাই কিবা আছে, এইটো পুলিচে ক'ব পাৰিব কিবা আছে বুলি।